পুনৰ এটি গীতে ৰাজনীতিত হাহাকাৰ লগাইছে হয় এজন যুৱকৰ এটি অদ্ভুত এটি আচৰিত গীত ৰাজীৱ হদিয়াৰ দ্বাৰা গোৱা এই গীতটো যদি আপোনালোকে নাই শুনা আপোনালোকৰ বাবে লৈ আহিছো বৰ্তমান কিন্তু বৰ্তমান সময়ৰ লগত মিলি পৰা এটা গীত বৰ্তমান ৰাজনীতিৰ যি পৰিস্থিতি তাৰ ওপৰত মিলি পৰিছে এই গীতটো হয় আপোনালোকে যদি নাই শুনা ৰাজীৱ দাৰ এই গীতটো শুনক আপোনালোকৰ বাবে লৈ আহিছো কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত এই নতুন চেনেলটোত যদি পোন প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক যাতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় তাৰ বাবে আপোনালোকৰ পৰা অলপ সহায় বিচাৰিছোঁ বা যি কি নহওক জাতি মাটি এটা গীত এই গীতটো শুনক আপোনালোকে শুনি বিয়াতে ভাল পাব সঁচা কথা কৈছোঁ সেইকাৰণে আপোনালোকৰ বাবে লৈ আহিছোঁ ভাল ধৰণে গীতটো শুনক টেবুলৰ ওপৰত থৈ মোবাইলটো আপোনালোকে গীতটো উপভোগ কৰক এনজয় কৰক